স্কিজুলৰ কোনে কথা পাতিছে নাচিব ন আমি সকলোৱে গম পাওঁ যে নামৰূপবাসী ৰাইজে এটা যুগৰ পৰা এটা আন্দোলন চলি আহি আছিল আৰু আমি প্ৰায় দেখা পাওঁ প্ৰত্যেকবাৰে পাৰ্লিমেণ্ট হ'লে বা যেতিয়াই ইয়াৰ ৰাইজে সংকিতভাৱে যেতিয়া শংকাবোধ কৰে তেখেতসকল দিল্লী যাব লগা হয়। দিল্লীলৈ গৈ তেখেতলোক ভাগৰি গৈছিলে। প্ৰায় 25-30 বছৰৰ পৰা এটা আন্দোলন সংগ্ৰাম চলি আহি আছিলে যে আমি নামৰূপ চতুৰ্থ গোট লাগে। আমি দেখা পালোঁ বিভিন্ন সময়ত 2006 চনত ৰামবিলাস পাছোৱান ডাঙৰীয়া আহি ইয়াত আধাৰশিলা স্থাপন কৰিছিলে, সদানন্দ গৌড়া ডাঙৰীয়ালৈ আহিছিলে আৰু বিশেষকৈ অসমৰ সুসন্তান সেই সময়ৰ UPA গভৰ্ণমেণ্টৰ সাৰ মন্ত্ৰী বিজয় কিশোৰ সন্দিকৈ ডাঙৰীয়া নিজে আছে, যোৰহাটৰ সাংসদ। তেখেত যেতিয়া সাৰ মন্ত্ৰী হৈছিলে নামৰূপবাসী ৰাইজে এটা খুব আশা কৰিছিলে যে আমি সাৰ মন্ত্ৰী আমাৰ অসমৰ পৰা পাইছোঁ, নিশ্চয় সাৰ কাৰখানা তেখেতে কিবা এটা কৰিব। কিন্তু আমি দেখা পালোঁ কংগ্ৰেছ দলৰ কোনো ব্যক্তি কোনো সদস্য নাছিলে। যেতিয়া মন্ত্ৰীখন লগ কৰা হয় কয় আমি নাজানো, সাৰ মন্ত্ৰী অসমৰ পৰা হ'ল কিন্তু সাৰ কাৰখানা কৰিব নোৱাৰিলে। কিন্তু আজি হিমন্ত বিশ্ব ডাঙৰীয়া নেতৃত্বত চৰকাৰখনে 40% শ্বেয়াৰ লৈ আজি আগৰ পৰা নেতৃত্ব দিছে আৰু নেতৃত্ব দি আজি সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিবৰ কাৰণে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে। মই ভাবোঁ বেলেগ অন্য ব্যক্তি অহা হ'লে মানুহে আকৌ শংকাবোধ কৰিলে হ'লে যে আমি হ'ব নহয় আগতে হৈ থৈছে, যে নিজে দেশৰ প্ৰধানমন্ত্ৰী নিজে আধাৰশিলা স্থাপন কৰে। নিশ্চয় আমি গম পালোঁ যে সাৰ কাৰখানাটো হ'ব। ইতিমধ্যে কামেই আৰম্ভ হ'ল। আমাৰ নতুনকৈ কোম্পানী ফৰ্ম কৰা হ'ল, যিহেতু সকলো JB হৈ কোম্পানী হৈছে, নতুন কোম্পানী ফৰ্ম কৰিব লগা হ'ল, নতুনকৈ MD নিযুক্তি দিব লগা হ'ল, ইয়াৰ চাকৰি ইতিমধ্যে এডভাৰটাইজ কৰা হ'ল, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল। মই ভাবোঁ 3 বছৰৰ ভিতৰত সাৰ কাৰখানা নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব আৰু সঁচাকৈ নামৰূপবাসী ৰাইজ উৎফুল্লিত আৰু আশাবাদী যে এবাৰ নোহোৱা কাম এটা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই নিজ হাতেৰে আহি নামৰূপত আহি আধাৰশিলা স্থাপন কৰিব। আমি ইচ্ছা কৰিলে তেখেত দিল্লীৰ পৰাই কৰিব পাৰিলে হ'লে বা গুৱাহাটীতো তেখেতৰ 20 তাৰিখ কাৰ্যক্ৰম আছে, গুৱাহাটী এয়াৰপৰ্ট অপেনিং, তাৰ পৰাই ৰিম'ট কণ্ট্ৰলে কৰিব পাৰিলে হ'লে। কিন্তু এই উজনি অসমবাসী তথা নামৰূপবাসীৰ মৰমৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিছে আৰু মই ভাবোঁ বিধায়ক হিচাপে আমি খুব গৌৰৱ অনুভৱ কৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি নাহৰকটীয়া সমষ্টিৰ নামৰূপলৈ নিজে আধাৰশিলা স্থাপন কৰিব আৰু এই যি দীৰ্ঘদিনীয়া সংগ্ৰাম মই তাক এটা স্বীকৃতিপ্ৰাপ্ত দিছে আৰু এই চৰকাৰখনে এই সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিছে। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ আমাৰ প্ৰায় 1-1.5 লাখ। আমি 1 লাখটো চকী ৰাখিছোঁ। নিশ্চয় মানুহ থিয় হৈ অহা যোৱা কৰি থাকে, 1.5-2 লাখলৈকে মানুহ হ'ব, কিন্তু 1 লাখ আমাৰ চকী থাকিব। মই ভাবোঁ ফিল আপ হৈও এক্সট্ৰা মানুহ থাকিব। খুব চবফালে ৰাইজৰ উৎসাহ, য'তেই যাওঁ দেখা পাওঁ যাতে সকলো প্ৰস্তুত নৰেন্দ্ৰ মোদী আদৰিবৰ কাৰণে। মই ভাবোঁ যে আমি বিভিন্ন সময়ত অলপ নিউজো বাজি আছে যে মানুহে পথাৰত মই ক'বই লাগিব যে পথাৰৰ শিলগুটিৰ কথা কৈছে, কিন্তু বিধায়ক হিচাপে মই যোৱাকালি তেখেতলোকক কৈছোঁ যে DC SP লেটাৰ ট্ৰেন্সফাৰ গুচি যাব, কিন্তু আপোনালোকৰ মই স্থানীয় বিধায়ক মই ইয়াতে থাকিম আৰু আমি নিশ্চয় এই পথাৰখিনি আমি খান্দি আগৰ নিচিনা কৰিম। যদি কৰিব নোৱাৰি সেই সময়ত দেখা যাব আমি তাৰ কম্পেনচেশ্যন আছে, তাৰ কাৰণে সেই উচিত মূল্য দিয়া হয়। আমি ধান কটাৰ কাৰণে 37 লাখ টকা মূল্য পে' কৰিছোঁ, ধানৰ কাৰণে, কোনো পথাৰৰ কাৰণে নহয়। আগন্তুক সময়ত যদি আমি দেখা পাওঁ যে এই উপযোগী হয় নহয় সেইটো সময়ত কোৱা যাব, কিন্তু আমি যি পৰিকল্পনা কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী প্ৰথমবাৰ পথাৰত অহা নাই, ইয়াৰ আগৰ বগীবিলত হওক বা অন্য বহুত জেগাত যেতিয়া প্ৰধানমন্ত্ৰী হয় এনেকৈ আমি পথাৰতেই তাৰ গোটেই কাৰ্যক্ৰম। কাৰণ 1 লাখ মানুহ কোনো ফিল্ডত বহুতেই কয় যে ফিল্ডত মিটিং কিয় নহয়, কাৰণ ইয়াত ওচৰত গান্ধী ফিল্ড আছে, তাত 1 লাখ মানুহ চকী সম্ভৱ নহয়। কাৰণ বহুত মানুহে আশা কৰে, বিভিন্ন শদিয়াৰ পৰা শিৱসাগৰলৈকে মানুহে আশা কৰে যে নৰেন্দ্ৰ মোদী চাবলৈ আহোঁ, কাৰণ মোদী ডাঙৰীয়াক চাবৰ কাৰণে বিশ্বত মানুহ ক্ৰেজ থাকে। এতিয়া যেতিয়া 2-5 লাখ মানুহ আহিম বুলি কয়, আমিতো মানুহক ইয়াত হেতা পলাকৈ মাৰিব নোৱাৰোঁ, মানুহ ব্যৱস্থা কৰিব লাগিব, কোনো ফিল্ড ইমান ডাঙৰ নাই। নিশ্চয় যেনেকৈ আমি শংকৰং অধিৱেশন পথাৰত হয়, তেনেকৈ অন্য সাহিত্য বা কিতাপ আমি পথাৰত কৰা দেখা পাওঁ, তেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অনুষ্ঠান আমি পথাৰতে কৰিব লগা হৈছে। তেখেতৰ প্ৰট'কল আছে, হেলিকপ্টাৰখনটো পথাৰত কেঁচা মাৰি নামিব নোৱাৰি, সেইকাৰণে আমি কিছু কাম কৰিব লগা হৈছে যাতে আগন্তুক সময়ত আমি এইখিনি সকলো ঠিক কৰি আৰু মাইনক ৰাইজক আগৰ ধৰণে আমি কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আছাম ভেলী কেমিকেল কোম্পানী, ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেড AVFCCL আমাৰ সমগ্ৰ অসমখনৰ ঔদ্যোগিক ক্ষেত্ৰত এটা নৱতম সংযোজন। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ ফলত অসম চৰকাৰ, অইল ইণ্ডিয়া, হাৰ্ল আৰু NFL-ৰ যুটীয়া উদ্যোগত এই কোম্পানী প্ৰতিষ্ঠা কৰা হৈছে। 10,000 কোটি টকা ব্যয় সাপেক্ষে এই উদ্যোগ 48 মাহৰ ভিতৰত কমিছনিঙৰ লক্ষ্য স্থিৰ কৰা হৈছে।
আৰু এই উদ্যোগটো স্থাপন হ'লে আমাৰ পুৰণি যিটো হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড BVFCL তাৰ যি লৈ শংকা আমাৰ এই বৃহত্তৰ অঞ্চলটোত চলি আছিল, এই শংকা ইতিমধ্যে নাইকিয়া হৈ গৈছে। আৰু মই ভাবোঁ যে অসমত যি ঔদ্যোগিক বাতাবৰণ ইতিমধ্যে আৰম্ভ হৈছে, এই ঔদ্যোগিক বাতাবৰণত এই উদ্যোগটোৱে এটা মাইলৰ খুঁটি হিচাপে উজনি অসমত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিব। কাৰণ আপোনালোক সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমত ঔদ্যোগিক ক্ষেত্ৰখন উন্নয়নৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে কাষ্টমাইজ পলিচিৰ আধাৰত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ 25-26 তাৰিখে যি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত কৰা হ'ল, তাৰ ফলত 5 লাখ কোটিতকৈ অধিক MOU ছিগনেচাৰ কৰা হৈছে আৰু প্ৰায় 1.5 লাখ কোটি টকাৰ বিভিন্ন উদ্যোগ অসমত ইতিমধ্যেই আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰ 27,000 কোটি টকাৰ ব্যয় সাপেক্ষে জাগিৰোডত যি নতুন যুগৰ সূচনাৰে যি উদ্যোগ স্থাপন হৈছে, ইয়ে ভৱিষ্যতৰ দিনত অসমখনৰ বাণিজ্যিক ক্ষেত্ৰখন উত্তৰ পূব এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, দক্ষিণ পূব এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগতো এক প্ৰত্যক্ষ বাণিজ্যিক সম্পৰ্ক স্থাপন হোৱাত যথেষ্ট সহায়ক হ'ব। আৰু মোদী ডাঙৰীয়াৰ যিটো পূবলৈ চোৱাৰ নীতিৰ সলনি পূবত কাম কৰাৰ যিটো নীতি, নৰ্থ ইষ্টক লৈ তেখেতৰ যিটো সপোন নিউ ইঞ্জিন, এই নিউ ইঞ্জিনৰ যি গ্ৰ'থ, এই গ্ৰ'থ মই ভাবোঁ যে ঔদ্যোগিকৰণৰ জৰিয়তে সকলো ক্ষেত্ৰত বিশেষ প্ৰাধান্য লাভ কৰিব। সি হস্পিটেলিটি ছেক্টৰতে হওক, সি মেডিকেল টুৰিজিমৰ ক্ষেত্ৰতে হওক, বা অসমৰ যিসমূহ আমাৰ ইতিহাস সমৃদ্ধ স্থান আছে, তাত দেশী বিদেশী পৰ্যটকৰ বিনিয়োগৰ পৰা এডুকেশ্যনেল টুৰিজিমলৈকে এক নতুন সংযোজন আমি অসমবাসীয়ে পৃথিৱীৰ গ্ল'বৰ লগত আমি সংযোজিত হ'বলৈ গৈ আছোঁ। আৰু সেই মহান উদ্দেশ্যেই অহা 21 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ঐতিহাসিক নামৰূপত এই বিশাল উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিব। দেখা গৈছিল যে প্ৰায় 1 লাখৰ পৰা 1,20,000 লোক ইয়াতে সমাগম হ'ব। আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ এই 3খন জিলাৰ ৰাইজে মূলতঃ ইয়াত আহি উপস্থিত হ'বহি। আৰু ইতিমধ্যেই সকলো ৰাইজ অহাৰ কাৰণে ইতিমধ্যে সকলো যোগাযোগ যা-যোগাৰ সম্পূৰ্ণ হৈ উঠিছে। আৰু 21 তাৰিখে পুৱা 7মান বজাৰ পৰাই সভাস্থলীত ৰাইজে আহি পদাৰ্পণ কৰিবহি। ইতিমধ্যে গাঁৱে গাঁৱে নামঘৰতো নাম প্ৰসংগ আৰম্ভ হৈছে। মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ যাতে অসমবাসীৰ কাৰণে এটা অতি স্মৰণীয় হৈ থাকে, তাৰ কাৰণে ভকত বৈষ্ণৱসকলে ইতিমধ্যে নাম প্ৰসংগ আয়োজন কৰিছে, ভাগৱত পাঠ কৰিছে। গতিকে পুলিচ প্ৰশাসনটো আছেই, বৰঞ্চ আধ্যাত্মিকভাৱেও মোদী ডাঙৰীয়াক আশীৰ্বাদ জনাই এই ভ্ৰমণ যাতে খুব সুকলমে অনুষ্ঠিত হৈ যায়, তাৰ কাৰণে ভগৱানৰ ওচৰতো আমাৰ ভকত বৈষ্ণৱসকলে প্ৰাৰ্থনা জনাইছে।